নমস্কাৰ। বৰ্তমান পৰিস্থিতিটো চাই যে অলপ দিনৰ পৰা যিখিনি বাতৰি পাই আছো তাৰ ভিতৰত দুআষাৰ নকৈ নোৱাৰিলোঁ। মোৰ কথাখিনি আপোনালোকৰ মনত আঘাত হানিব পাৰে, কিন্তু মই আচলতে মোৰ ইণ্টেনশ্যন তেনেকুৱা নহয়। ক্ষমা কৰিব যদিহে মোৰ ভুল হয়। এতিয়া আপোনালোকে সকলোৱে হয়তো প্ৰায় গম পাইছে ন, এই কেইদিনমানৰ ভিতৰত সিদিনা গম পালোঁ নিউজ চেনেল এটাত বোলে ONGCৰ ডাঙৰ চাকৰিয়াল পিতৃ মাতৃ গৈ এতিয়া পথৰ ভিখাৰী, নিজৰ জীয়েকে সকলো সম্পত্তি লৈ উধাও। এইটো কেনেকুৱা? অসমৰ গৌৰৱ, সম্ভ্ৰান্ত ঘৰৰ এটা পৰিয়ালৰ মাজত কন্যা সন্তানৰ এটা অমানৱিক অত্যাচাৰ, সুৰা মত্ত হৈ অশ্লীল গালিগালাজ, যিখিনি আচলতে ভৰি পৰিছে নিউজেৰে, ৰিটাৰ্ণ নকওঁ আৰু জাষ্ট মই উত্থাপন কৰিব বিচাৰিছোঁ যে এই পৰিস্থিতিবোৰ আহি পাইছে কিয়। ইয়াৰ মাজতে মই এষাৰ কথা আৰু কৈ থওঁ যে এটা নিউজ চেনেলত মই পালোঁ যে শ্ৰদ্ধাৰ ৰমেন বৰুৱা ছাৰৰ ঘৰত পৰম্পৰাগতভাৱে তেওঁ দেউতাকো এদিন নোহোৱা হৈ গৈছিল। এতিয়া চব বহুতেই কয় নিজৰ কৰ্মফল ইয়াতে ভোগ কৰিব লাগে, কিন্তু মই ৰমেন দাসে ভুল কৰিছে সেইটো আচলতে দেখাব বিচৰা নাই। জাষ্ট এটা উদাহৰণ দিছোঁ। মোৰ মনত এইটোৱে উত্থাপন হৈছে তেখেতৰ দেউতাক ঘৰুৱা অশান্তিৰ মাজত কেনেকুৱা নোহোৱা হৈ গৈছিল। কথাটো কিন্তু চিন্তনীয়। নিজা চকুৰো মই বহুতখিনি এনেকুৱা দেখিছোঁ, এখন ঘৰৰ কেইবাজনী ছোৱালী, ধৰক নিৰ্দিষ্ট কোনোবা এজন ছোৱালীয়ে কিন্তু এনেকুৱা ধৰণৰ সাংঘাতিক কাণ্ড কৰে। সকলোখিনি নহ'লেও তাৰ মাজত ছোৱালীৰ ক্ষেত্ৰতো এনেকুৱা দেখা গৈছে, ল'ৰাটোতো বাদেই ছোৱালীও দেখা গৈছে। সিদিনা এটা মই ভিডিঅ' দিলোঁ য'ত এজনী ঘৰৰ ছোৱালীয়ে, উত্তৰ প্ৰদেশৰ কাহিনীটো আপোনালোকে বহুতে চালে, মোৰ সঁচা কাহিনী, যিটো মাৰ্ডাৰ কেছৰ লগত জড়িত 7জনকৈ মানুহ মাৰি দিছে। ধেমালিনে? প্ৰেমৰ কাৰণে। সেই ঘৰখনো এখন সম্ভ্ৰান্ত, এখন বহুত শিক্ষিত, য'ত নিজৰ দেউতাকো আছিল প্ৰফেচাৰ। এইখিনি মই উনুকিয়াই নাথাকোঁ, জাষ্ট মোৰ সৰু মগজটোৰে যি বুজিছোঁ দুআষাৰ কওঁ যে ইমান উচ্ছৃংখল, আচলতে ছোৱালীবিলাকেই ইমান উচ্ছৃংখল হ'বলৈ পাইছে কিয়। মই ভাবোঁ মেইন কথা আজিকালি মডাৰ্ণিটি। প্ৰথম কথা হ'ল মাক দেউতাক ইয়াৰ মাজত যথেষ্ট দায়ী মই ভাবোঁ, কাৰণ মোৰো দুটা ল'ৰা ছোৱালী আছে। এতিয়া চাওক, মাক হিচাপে মই দেউতাকতকৈ বেছি শাসন কৰোঁ। মোৰ ল'ৰা ছোৱালী কি হ'ব নাজানো, কিন্তু প্ৰতিটো ক্ষেত্ৰত মই বেছি শাসন কৰোঁ, কাৰণ বাপেকে অলপ লাই দিয়ে। যেতিয়া দুজন মানুহ এনেকুৱা ধৰণৰ হয় নহয়, এজন যদি নৰ্মেল হয়, এজন অলপ গৰম হ'ব লাগিব, অলপ ষ্ট্ৰিক্ট হ'ব লাগিব। যিটো সৰুৰ পৰা চকু দিয়ক আপোনালোকে, ইমান মদ খাই মাতাল হ'বলৈ ঘৰখনত চান্স পালে কেনেকৈ? ফাৰ্ষ্ট টাইম যেতিয়া দিছিলে ন, তেতিয়া কমপ্লিট কঠোৰ হৈ মোৰ মতে শাসন কৰাটো দৰকাৰ। এতিয়া এটা কথা ইয়াৰ মাজতে কওঁ, যেতিয়া এটা সাংঘাতিক ধৰণৰ অপৰাধ কৰ্ম ওলাই যায়, যিটো বলৎকাৰ নিচিনা কেছ, ল'ৰাবিলাকক সাংঘাতিক ধৰণৰ দোষাৰোপ হয়, ল'ৰাবোৰ জগৰীয়া তাৰ মাজত, কিন্তু মই কওঁ ছোৱালীবিলাক ইয়াৰ মাজত বেছিকৈ জগৰীয়া। কিয় জানে? ছোৱালীবিলাকে অন্ততঃ ভাবিব লাগে, এটা মৰ্যাদা বেলেগ ছোৱালীৰ, নিজৰ আবুৰ, ড্ৰেছ পোছাক, এইখিনি। যেতিয়া ঘৰ এখনৰ পৰা ছোৱালী এজনী বাহিৰলৈ ওলাই যায় নহয়, মাকৰ কি চকুত নেদেখে ছোৱালীজনী কিমান টাইট ফিটিংকৈ পিন্ধা সেই স্পৰ্টিং জিন্স, কেনেকুৱা দেখুৱাইছে ছোৱালীজনী, কেনেকুৱা লোভনীয় কৰি পেলাইছে, যেন ৰাস্তালৈ ওলাই যায় তোক 10টাই তোক লোভনীয় চাৱনীৰে চাওক, যে এটা দি দিছে তেনেকুৱা। যোৱা ৰাস্তালৈ ওলাই যোৱা, তোমাক হাজাৰে চকু দিব, হাজাৰৰ আকৰ্ষণীয় বিন্দু হোৱা তুমি। এয়াই কি মডাৰ্ণিটি? বৰ্তমান সমাজ ব্যৱস্থাত আমাৰ অসমতে এনেকুৱা বহু দেখা গৈছে যে মাকসকলো বাদেই দিছে গাত এখন গামোচা বা এখন দুপাট্টা ল'বলৈ। তো মাকেই যদি এনেকুৱা হয়, ছোৱালী আৰু কি হ'ব? গতিকে এটাই মই সকলোকে ৰিকুৱেষ্ট কৰোঁ, অকণমান ভাবিবলৈ হ'ল উচ্ছৃংখলবোৰ এনেকুৱাবোৰ হৈছে কিয়। আমাৰ কৰ্মফল আমি ইয়াতেই ভুগিব পাৰোঁ, কিন্তু সকলো কৰ্মফলক দোহাই দি থাকিলেও নহ'ব। বৰ্তমান কৰ্মখিনিও কি সেইটোও চকু দিব লাগিব। ল'ৰা ছোৱালী হ'ল বুলি নহয়, মৰমত ইমানখিনি
এনেকুৱা ধৰণৰ ওপৰত তুলিব নালাগে। এতিয়া সেই বেংক একাউণ্টখিনি যিখিনিয়ে ONGCত চাকৰি কৰিছিল গোটেইখিনি লৈ উধা হ'বল পালে কেনেকৈ, চাইন ল'লে কেনেকৈ চাইন দি দিলে যে ইমানখিনি আচলতে ল'ৰা ছোৱালীক কিবা এটা দি দিব নালাগে, ভৰসা কৰিব নালাগে। মোৰ মতে নিজৰ হাতৰ মুঠিত ৰাখিব লাগে নিজৰ প্ৰপাৰ্টি। সৰুৰে পৰা মন কৰক, ল'ৰা ছোৱালীৰ বেয়া কৰ্ম দেখিলে, অপৰাধ কৰ্ম দেখিলে লগালগ শাসন কৰক, ষ্ট্ৰিক্ট হওক। আজিকালি শিক্ষাগুৰুক কাটি দিব পৰা হ'ল ষ্টুডেণ্টে, কাৰণ এছাৰিৰ আগত যিটো শিক্ষা আছিলে ন সেইখিনি নাইকিয়া হৈ গ'ল। আৰু এটা মডাৰ্ণিটি কি এটা হৈ গ'ল, আজিকালি ল'ৰা ছোৱালী 10 পাব কি নাই, মেট্ৰিক দি উঠিব কি নাই, এটা এণ্ড্ৰইড মোবাইল হাতত দি দিয়া যায়। যি ইচ্ছা যেনেকুৱা আপোনাৰ টকা আছে বুলিয়ে নহয়, এনেকুৱা ফৰমাইজবোৰ যিকোনো এখন বাইক, এখন এনেকুৱা দামী দামী বস্তুবোৰ যিটো নহ'লেও হৈ যায়, সেইখিনি প্ৰতিটো বিচৰা মানে মোৰ মতে এনেকুৱা ধৰণৰ দি দিয়াটো অনুচিত। আমাৰ সমাজ ব্যৱস্থাত এটা সংস্কাৰ আনিবলৈ হ'ল। হ'ব বাৰু মডাৰ্ণিটি, আমি মডাৰ্ণ জগতৰ লগত খোজ মিলাই চলিব লাগে হয়, কিন্তু আমি আমাৰ যিখিনি আবোৰ, আমাৰ যিখিনি নাৰীৰ মৰ্যাদা সেইখিনি অক্ষুণ্ণ কৰিব লাগিব। মদ খাই মাতাল কৰি অহা ছোৱালীজনীক আপুনি কি কৰিব ঘৰত, মাক দেউতাক হৈ? কুৱেশ্যনটো আপোনালোকলৈ দিলোঁ, জাষ্ট মোৰ মনত উদয় হোৱা প্ৰশ্নবোৰহে আপোনাক কৰিলোঁ। যদি ভুল হৈছে নিশ্চয়কৈ ক্ষমা কৰিব। ধন্যবাদ।